বিভাগৰ সাধাৰণ সভাত উপস্থিত আছোঁ আৰু আজি আমি এই অনুষ্ঠানত আহিছোঁ আমাৰ ৰঙাবাৰী সাংস্কৃতিক দলৰ আৰু আজি এই প্ৰথম ছাত্ৰ সন্থাৰ উদ্যোগত যি সাধাৰণ সভা অনুষ্ঠিত কৰিছে আৰু আজিৰ দিনটোত এটা সাংস্কৃতিক শোভাযাত্ৰা তেখেতলোকে ৰাখিছে আৰু আমাক নিমন্ত্ৰণ জনাইছে বেঙেনাবাৰী সাংস্কৃতিক দলটোৰ হৈ ইয়ালৈ আহিছোঁ আৰু আজি যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু আমাক আপোনালোকে দেখাবলৈ চেষ্টা কৰিম বহুত মানুহ আহিছে আৰু আমিও এটা 25জনীয়া গ্ৰুপ ইয়ালৈ আহিছোঁ সাংস্কৃতিক শোভাযাত্ৰাত। বন্ধুসকল, এইটোৱে হ'ল মেইন পেণ্ডেল দশম ছাত্ৰ সন্থাৰ যি সাধাৰণ সভা অনুষ্ঠিত হৈছে এই অনুষ্ঠিত হোৱাৰ এইটো মেইন পেণ্ডেল। গাইজ আপোনালোকক অকণমান দেখুৱাই দিছোঁ, এইটো চাই লওক, এটা ডাঙৰ পেণ্ডেল। গাইজ এয়া চওক সাধাৰণ সভাৰ যি চাৰিওফালৰ যি পৰিৱেশ আপোনালোকক অলপ দেখুৱাই দিছোঁ। বিভিন্ন সাংস্কৃতিক দল আহিছে, মানুহ বহুত, এইফালেদি সোমাই যাব লাগে। এইবিলাক ধুনীয়া ধুনীয়া তেখেতলোকে গেট লগাইছে, পোষ্টাৰ লগাইছে, বহুত মানুহ গাইজ আৰু খুব ভাল লাগিছে আজি অনুষ্ঠানটো, বহুত মানুহৰ সমাগম। গাইজ এতিয়া আমাৰ সাংস্কৃতিক দলটো ৰেডি হৈ গৈছে, এতিয়া টিমবিলাক ধুনীয়াকৈ শাৰী পাতিবলৈ দিয়া হৈছে লাইন লাইনকৈ আৰু আমাৰ টিমটো ৰেডি হৈছে। এয়া চাওক বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল ধুনীয়াকৈ নিজৰ নিজৰ বেনাৰ লৈ সকলোৱে শাৰী পাতিবলৈ আগবাঢ়িছে। বন্ধুসকল, এইটো হ'ল সাধাৰণ সভাৰ শ্বহীদ বেদী, এই আজিৰ অনুষ্ঠানৰ শ্বহীদ বেদী আৰু এই কাষতে এইফালে পতাকা উত্তোলন কাৰ্যসূচী কৰা হৈছিলে, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ধুনীয়াকৈ সজাইছিলে এই অনুষ্ঠানটো। এতিয়া আমি ৰেডি হৈছোঁ, আমাৰ সাংস্কৃতিক দলৰ সদস্য ৰেডি হৈছে। চব ৰেডি হৈ আছে। একদম মিডিয়াৰ গাড়ী লাইভ দেখাবৰ কাৰণে একদম ৰখাই দিছে। শেষ হৈ গ'ল সাংস্কৃতিক শোভাযাত্ৰা, আহি সকলো এনেধৰণে জিৰণি লৈছে। তাৰপৰা এইফালে খানাও দিছে, এইবোৰ একদম পুৰা লম্বা লাইন দেখিছে নহয় গাইজ, পিছফালে খানা দিছে। এই খানাটো নাখাওঁ আৰু দীঘলীয়া লাইন, ভাগৰো লাগিছে, 3 কিলোমিটাৰ খোজ কাঢ়িছোঁ। শোভাযাত্ৰাটো দেৰিকৈ আৰম্ভ হৈছে, 2টা বাজিলে আৰু 2টামান বজাতে আৰম্ভ হৈছে। 3 কিলোমিটাৰ খোজকাঢ়ি মেলি ইয়াত আহি পাইছোঁ আৰু সোনকালে যাব লাগিব আমি। গাইজ ভিডিঅ'টো ইমানটা সময় পাইছিলোঁ, এটা ভিডিঅ'ত আমি সকলোৱে লগ পাম, আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। নৱম ছাত্ৰ সন্থাৰ যি আজি সাধাৰণ সভা তেওঁলোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণে বহুত সাংস্কৃতিক দল নিমন্ত্ৰণ জনাইছে, দীঘলীয়া লাইন 2-2.5 কিলোমিটাৰমান লাইনে হ'ব। এটা ভিডিঅ' সকলোৱে লগ পাম।